Assertive sentence এটা যেনেকৈ কোৱা সেইটো তেনেদৰে হ'ব লাগিব। কিন্তু ইয়াৰ পিছৰ লাইনটোত কিন্তু অতীত কালৰ কথা আছে। সুদূৰ কান্যৰ কুব্জৰে পৰা বৰভূঞা আহিছিলে, সেই বংশতে জন্মিছিলে। গম পাইছা? গতিকে এক্সপ্ৰেশ্যনটো তোমালোকে যেতিয়া গানটো গাবা, মানে প্ৰথম অন্তৰাটো অতীত কালত আছে কথাখিনি, আৰু স্থায়ীটো বৰ্তমান কালত আছে। গতিকে তোমালোকৰ এক্সপ্ৰেশ্যনবিলাক তেনেকুৱা ধৰণে ৰাখিবা সদায়। হা, এতিয়া মহাবাহু ব্ৰহ্মপুত্ৰ আকৌ ধুনীয়াকৈ তোমালোকে মানে বৰ্তমান কালত এছাৰ্টিভ চেণ্টেন্স হিচাপে কোৱা, তেতিয়াহে গানটো গাই ভাল লাগিব। আৰু 1 2 3 1 2 মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ আহিছে প্ৰকাশী সমন্বয় মহাবাহু ব্ৰহ্মপুত্ৰ সুদূৰ কান্যকুব্জৰে পৰা দিল্লীৰ দিলৱাৰে আহি হস্তি পুথি আঁকিলে গঢ়িলে সমন্বয়ৰ দেখুৱালে কথা ক্ৰেচেণ্ডত কি হয়, সৰুৰ পৰা ডাঙৰ হৈ যায় মাতটো। তেওঁৰ প্ৰথম শাৰীটোত ভলিউমটো শুনিবা, মহাবাহু যেতিয়া ষ্টাৰ্ট কৰিছে, আৰু জ্যোতিৰে কৰি ব্যৰ্থ শুনিবা, তাত নোটটো ওপৰত নহয়, অকল তেওঁৰ ভলিউমটো ওপৰত মানে ডাঙৰ হৈ গৈছে। শংখ শুনিছানে নাই তোমালোকে? শংখৰ যিটো চাউণ্ড মানে চাউণ্ডটো সৰুৰ পৰা ডাঙৰ হৈ যায়, এটাই নোটত বজাই থাকে, মানে এটা নোটতে থাকে শংখটো, কিন্তু সৰুৰ পৰা ডাঙৰ হয়, ডাঙৰৰ পৰা সৰু হয়। সেইটোকে ডাইনেমিক্স বুলি কয়। যেতিয়া সৰুৰ পৰা ডাঙৰ হৈ যায় সেইটো ক্ৰেচেণ্ডো, আৰু যেতিয়া ডাঙৰৰ পৰা সৰু হৈ যায় সেইটো ডিমিনুৱেণ্ডো বুলি কয়। এইটোত ক্ৰেচেণ্ডো কৰিছে তেওঁ। অজিন বাটুকিত যিটো নোট আছে, যদি মই এইটো ভলিউমতে গাওঁ তোমালোকে শুনি চাবা। অজিন পাতকি খবৰ চক্ৰ জ্যোতিৰে কৰি ব্যৰ্থ, এইটোও হ'ব পাৰে, কিন্তু তেওঁ কৈছে অজিন পাতকি খবৰ চক্ৰ জ্যোতিৰে কৰি ব্যৰ্থ। চেম নোট, কিন্তু ভলিউমটো বেলেগ বেলেগ। গম পাইছা? তোমালোকে গাওঁতে সেই ভলিউমটো ৰাখিবা। তাৰমানে তেওঁ অলৰেডি ব্ৰহ্মপুত্ৰ এইবিলাক সকলো কনস্পিৰেচি ব্যৰ্থ কৰিছে। জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, লাচিত বৰ্মন, তেনেকুৱা ধৰণৰ মানুহবিলাকে নিজৰ কামেৰে ব্ৰহ্মপুত্ৰৰ যিটো ঐতিহ্য সেইটো বজাই ৰাখিছে, আৰু সেইটো অলৰেডি তেওঁলোকে মানে তেওঁ কামত ছাকচেছফুল হৈছে। সেই কথাটো তেওঁ জোৰ দিছে আৰু তাকে কৈছে। চ' এইখিনি বস্তু তোমালোকে তেনেকৈ গাব লাগিব। এতিয়া কিছু ল'ব লাগে, কিছু দিব লাগে, এইখিনিৰ পৰা আমি তবলা গাম। হা, পদ্মা নদীৰ পৰাই গাম। 1 2 3 1 2 পদ্মা নদী ধুমুহাত পৰি কত কত জল আহিলে, কিছু ল'ব লাগে, কিছু দিব লাগে, জিন যাব
ৰাম